ধন্যবাদ সাংবাদিক বন্ধুসকল। প্ৰথমে মই নগাঁও জিলা কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি এখন সংবাদমেল আৰু যিটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰ সংবাদমেল নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণুমণি বৰা ডাঙৰীয়া, শিৱামণি বৰা ডাঙৰীয়া, দুৰ্লভ চুমুৱা ডাঙৰীয়া, উৎপল বনিয়া ডাঙৰীয়া আৰু উপবিষ্ট আমাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল, যে মূল কথাটো হ'ল যে অসমৰ লগতে সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থা এতিয়া ICUত আছে আৰু শিক্ষা ব্যৱস্থাৰ লগত জড়িত ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৱে এতিয়া এক অন্ধকাৰ ভৱিষ্যতৰ ফালে গতি কৰিছে। নীট পৰীক্ষাৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষাত ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয় প্ৰতি বছৰে 22 লাখ পৰীক্ষাৰ্থী। এই 22 লাখ পৰীক্ষাৰ্থী নীটত অংশগ্ৰহণ কৰিবৰ কাৰণে নীটকে ধৰি যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰায় 31.32 লাখ কোটি টকা অভিভাৱকসকলে খৰচ কৰিব লগা হয়। শিক্ষা ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰে ইমান ব্যাগুণ ডিপাৰ্টমেণ্ট থকাৰ পিছত 1.32 লাখ কোটি টকা অভিভাৱকে নিজৰ ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে, ছাত্ৰ ছাত্ৰীক কিতাপ পত্ৰ কিনি দিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীক টিউচন দিবৰ কাৰণে খৰচ কৰিব লগা হয়। তাৰ পিছতো এইখন চৰকাৰৰ শিক্ষা বিভাগে এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে। যোৱা 5 বছৰত 15খনতকৈ বেছি ৰাজ্যত 41টা এনেকুৱা ধৰণৰ পৰীক্ষা বাতিল হোৱা, আগতীয়াকৈ প্ৰশ্ন কাকত ওলোৱা, পেপাৰ লিক হোৱা ঘটনা ঘটিছে। আৰু যিবোৰ ঘটনা ভাৰতবৰ্ষৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক, নতুন প্ৰজন্মৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আমাৰ মাননীয় বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে এই গোটেই বিষয়টো ৰিচাৰ্চ কৰি ভাৰতীয় শিক্ষা ব্যৱস্থাত যে এতিয়া ICUত সোমাই আছে সেই কথাটো তেখেতে প্ৰমাণ কৰি দিছে। ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা 17 জুনত কোটাত, ৰাজস্থানৰ কোটাত তেখেতে এটা সমাৱেশ কৰি ছাত্ৰ ছাত্ৰীৰ লগত মনৰ কথা পাতিছিলে। আৰু কি কাৰণে ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন শেষ কৰি দিব লগা হৈছে, আত্মহত্যা কৰিব লগা হৈছে, সেই বিষয়ে তেখেতে বিশ্লেষণ আগবঢ়াইছে। আপোনালোকে নিশ্চয় সেইবোৰ প্ৰত্যক্ষ কৰিছে। আমি জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা অত্যন্ত উদ্বেগ প্ৰকাশ কৰিছোঁ যে ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত ধ্বংস কৰি নিজক আত্মহনন কৰিব লগা হৈছে এইখন চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ কাৰণে। সেইকাৰণে আমি দাবী জনাইছোঁ যে যিজন শিক্ষামন্ত্ৰীক এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপসাৰিত কৰা নাই, শিক্ষামন্ত্ৰীৰ পৰা অপসাৰিত কৰা নাই, আমি তেখেতক পদত্যাগ কৰিবৰ কাৰণে দাবী জনাইছোঁ। যদি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে শিক্ষামন্ত্ৰী পদৰ পৰা, তেতিয়াহ'লে ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব। এই কথা স্পষ্ট। আৰু আমি মাননীয় বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা এই কথা আমি জানিছোঁ আৰু আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আপোনালোকে মন কৰিব যে আমি অনুভৱ কৰিছোঁ যে প্ৰধানমন্ত্ৰীৰ নিজৰ শিক্ষা দীক্ষা নথকাৰ কাৰণে, এজন নিৰক্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে তেখেতে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ, ভাৰতীয় প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ জীৱনৰ মূল্য তেখেতে অনুভৱ কৰিব পৰা নাই। যদি তেখেতে আত্মহনন কৰা সেই ছাত্ৰ ছাত্ৰীবিলাকৰ যদি এই নোটবিলাক পঢ়িলে হয়, ছুইচাইড নোটবিলাক যদি পঢ়িলে হয়, প্ৰধানমন্ত্ৰীয়ে নিশ্চয় কান্দিলে হয় আৰু ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰিত কৰিলে হয়। কিন্তু আজিলৈকে সেই ঘটনা আমি হোৱা দেখা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ যে আৰু এটা কথা, যে যিসকল ছাত্ৰ ছাত্ৰীয়ে, যিসকল অভিভাৱকে ইমান ধন বিধ খৰচ কৰাৰ পিছত নিজৰ কোনোবা সা সম্পত্তি বন্ধকত দিব লগা হৈছে, স্থাৱৰ অস্থাৱৰ সম্পত্তি বিক্ৰী কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে, সেই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যে ধ্বংস হ'ল, ইয়াৰ কাৰণে একাউণ্টেবিলিটি কোনে দায়িত্ব ল'ব? আৰু ভৱিষ্যতে যে এনেধৰণৰ ঘটনা নঘটিব তাৰ কিবা মানে আছে নেকি? এই নীটৰ পৰীক্ষা বাতিল হোৱাৰ পিছত পুনৰ যি নীটৰ পৰীক্ষা অনুষ্ঠিত কৰিলে 21 তাৰিখে, তাতো ব্যাপক বিসংগতি হৈছে। তাত মহাৰাষ্ট্ৰৰ ষ্টুডেণ্ট, ৰাজস্থানৰ ষ্টুডেণ্টক বেলেগ ষ্টেটত তেওঁলোকে তেওঁলোকে পৰীক্ষা কেন্দ্ৰ পেলাইছে। গতিকে কোনো আন্তৰিকতা নাই। এই চৰকাৰখনৰ শিক্ষা ব্যৱস্থাটোৰ প্ৰতি কোনো আন্তৰিকতা নাই। এওঁলোকে কেৱল মন্দিৰৰ ধন সোণ লুট কৰিব জানে। মন্দিৰৰ ধন সোণ লুট কৰা চৰকাৰে কেতিয়াও নতুন প্ৰজন্মৰ কথা ভাবিব নোৱাৰে। সেইকাৰণে আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি তেখেতৰ শিক্ষামন্ত্ৰীক অপসাৰিত নকৰে, তেতিয়াহ'লে তেখেতক স্বেচ্ছাই পদত্যাগ কৰিবৰ কাৰণে দাবী জনাইছোঁ, নহ'লে আমাৰ অভিযান অব্যাহত থাকিব। দ্বিতীয় কথাটো হ'ল যে ভাৰতীয় ইতিহাসত
যেনেকৈ ধৰ্মেন্দ্ৰ প্ৰধান এজন কলংকিত শিক্ষামন্ত্ৰী হিচাপে থাকি যাব, ঠিক অসমৰ ইতিহাসত অসমৰ শিক্ষা ব্যৱস্থাত বৰ্তমানৰ যিজন শিক্ষামন্ত্ৰী অকমান্য বুলি ক'লা আখৰে ইতিহাসত নাম লিখা থাকিব। এইজন শিক্ষামন্ত্ৰীয়ে কয় যে ছাত্ৰ ছাত্ৰীক কটনৰ কপাহী সূতাৰ কাপোৰ দিব নোৱাৰাৰ কাৰণটো হ'ল বাজেটত ধন নাই। বাজেট সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে যিখন বিজেপি দলে, বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে 5 ষ্টাৰ হোটেলত কোটি টকা খৰচ কৰি বাজেট সম্পৰ্কীয় আলোচনা কৰিব পাৰে, সেইখন চৰকাৰৰ দিনত বাজেটত ধন নাই ছাত্ৰ ছাত্ৰীক কপাহী কাপোৰ দিবৰ বাবে। ছাত্ৰ ছাত্ৰীক 70% পলিষ্টাৰ কাপোৰ দিছে। আৰু মোৰ দুখ লাগিছে, এইজন যিজন শিক্ষামন্ত্ৰী তেখেতে সাম্যবাদত বিশ্বাস কৰে। আগতে তেখেত সাম্যবাদী আছিলে, এতিয়া পুঁজিবাদৰ তেখেত বহতীয়া হৈ তেখেতে শিক্ষামন্ত্ৰীৰ দায়িত্ব চলাইছে আৰু অসমৰ হাজাৰ হাজাৰ বিদ্যালয় তেখেতে বন্ধ কৰি দিছে, চৰকাৰী বিদ্যালয়। চৰকাৰী তথ্যমতে, আপোনালোকক মই চৰকাৰী তথ্যখিনি কৈ দিম, চৰকাৰী তথ্যমতে প্ৰায় 8,000 বিদ্যালয় এতিয়ালৈকে বন্ধ কৰিছে, প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়। চৰকাৰী বিদ্যালয় বন্ধ কৰিছে, তাৰ বিপৰীতে প্ৰতিখন চহৰত, প্ৰতিখন গ্ৰাম্যাঞ্চলত, প্ৰতিটো মফচলীয় অঞ্চলত বেচৰকাৰী বিদ্যালয় হৈছে। বেচৰকাৰী বিদ্যালয়বিলাকৰ যি এনৰোলমেণ্ট সেয়া বাঢ়ি গৈ আছে আৰু চৰকাৰী বিদ্যালয়ৰ সংখ্যা আপোনালোকে শুনি দুখ পাব যে চৰকাৰে নীতি বনাই দিছে যে 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰিব লাগে। 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী আহিবলৈ পালে কেনেকৈ, কি কাৰণে বিদ্যালয়সমূহত এনৰোলমেণ্ট কমিলে, তাৰ উত্তৰ চৰকাৰে কেতিয়াবা দিবনে বা বিশ্লেষণ কৰি চাইছেনে? চৰকাৰী বিদ্যালয়সমূহত যি আন্তঃগাঁথনি থাকিব লাগিছিল সেই আন্তঃগাঁথনি নাই। এওঁলোকে মাত্ৰ বিল্ডিং বনাইছে। অসমত 16খন মেডিকেল কলেজ বনালে এতিয়ালৈকে, সেই মেডিকেল কলেজসমূহত শিক্ষক নাই। ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে বিভাগীয় শিক্ষকৰ অভাৱ আছে। আপোনালোকৰ নগাঁৱতো মেডিকেল কলেজ হ'ব, কিন্তু ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে শিক্ষক নাই, সা সৰঞ্জাম নাই। এওঁলোকে মাত্ৰ বিল্ডিং বনাব পাৰিছে। এই কথা বতৰাবিলাক অসমৰ মুখ্যমন্ত্ৰীজনে খুব চহকী কথা কয়। তেখেতে প্ৰতি মাহতে ঋণ লৈ পেলাই চৰকাৰ চলাই আছে। শিক্ষামন্ত্ৰীয়ে কয় যে চৰকাৰী শিক্ষকৰ সংখ্যা কমাব লাগে, চৰকাৰী বিদ্যালয়ৰ সংখ্যা কমাব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক, দুখীয়া ছাত্ৰ ছাত্ৰীসকলক কপাহী সূতাৰ কাপোৰ দিব নোৱাৰে। তাৰ কাৰণটোৱে হ'ল এওঁলোকে চৰকাৰী বিদ্যালয়ত অসমৰ দুখীয়া, নিচলা, আৰ্থিকভাৱে পিছপৰা মানুহৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰাটো নিবিচাৰে। এওঁলোকে কি বিচাৰে? চৰকাৰী হিতাধিকাৰী যি দুবেলা দুমুঠি চাউল দিছে সেই খাই ল'ৰা ছোৱালীয়ে দিন হাজিৰা কৰক। অসমৰ ল'ৰা ছোৱালীয়ে এনেকৈ পঢ়াটো নিবিচাৰে। এইকাৰণে নিবিচাৰে, প্ৰমাণ হৈ গৈছে তেওঁলোকে চৰকাৰী বিদ্যালয় এখনৰ পিছত এখন বন্ধ কৰি গৈছে। ব্যক্তিগত বিদ্যালয়ত পঢ়াব পৰাকৈ অসমৰ মানুহৰ সক্ষমতা এতিয়া নাই। কাৰণ বহু কাৰণ আছে। জলবায়ু ইমান সাংঘাতিক ধৰণৰ পৰিৱৰ্তন হৈছে। মই নগাঁৱত কি হৈছে নাজানো, কিন্তু অসমৰ বেলেগ বেলেগ অঞ্চলবিলাকত বৰষুণ নাই খেতি কৰিব পৰাকৈ, মানে প্ৰডাকশ্যন কৰিব পৰা নাযায়। চাহ খেতি উৎপাদন হ্ৰাস হৈছে, সকলো ধৰণৰ অৰ্থনৈতিক বিপৰ্যয় হৈছে। আৰু সেই অৰ্থনৈতিক বিপৰ্যয়ৰ সময়ত মানুহে নিজৰ ল'ৰা ছোৱালীক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়িব নোৱাৰে। আৰু অসমতো ছাত্ৰ ছাত্ৰীয়ে এটা সময়ত গৈ এনেধৰণৰ ঘটনা, যিবিলাক নিৰাশাজনক ঘটনা, যিবিলাক ভাৰতবৰ্ষৰ বিভিন্ন চহৰত কেইবাজনো ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিব লগা হ'ল, তেনেধৰণৰ ঘটনা ঘটিলে কিন্তু এইখন চৰকাৰে কিন্তু তাৰ কাৰণে ৰেছপঞ্চিবল হ'ব। মই কেইটামান তথ্য আপোনালোকক দি দিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ স্কুল শিক্ষাৰ সাক্ষৰতা বিভাগৰ তথ্য। 2025 চনৰ 1 ডিচেম্বৰত নগাঁৱৰ সাংসদ ৰকিবুল হুছেইনে এক প্ৰশ্ন উত্থাপন কৰিছিলে আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে চৰকাৰী তথ্যত দাঙি ধৰি কৈছিল যে 5 বছৰত অসমত 2747খন প্ৰাথমিক বিদ্যালয় আৰু 206খন মাধ্যমিক বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে, এমালগিমেশ্যন কৰা হৈছে, অৰ্থাৎ বন্ধ কৰি দিয়া হৈছে। 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইখন চৰকাৰৰ দিনত এখন বিদ্যালয়ত 30 জনলৈ হ্ৰাস পাইছে এনৰোলমেণ্ট। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে আধাতে বিদ্যালয়ৰ পৰা পঢ়া শুনা বাদ দি ছাত্ৰ ছাত্ৰী যোৱাৰ সংখ্যা অসমত সৰ্বাধিক, দেশৰ ভিতৰতে অসমত সৰ্বাধিক। আধাতে পঢ়া শুনা বাদ দি পেলাই আধা কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেশৰ ভিতৰতে অসমত সৰ্বাধিক। আৰু এই বিষয়সমূহ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে
কিয় ইমান সহজকৈ লৈছে আমি বুজি পোৱা নাই কি কাৰণে চৰকাৰী বিদ্যালয় বন্ধ কৰিব বিচাৰিছে সেই কথা অসমৰ ইতিহাসত কিন্তু লিখা থাকিব ক'লা আখৰেৰে আৰু অসমৰ ৰাইজে কিন্তু অসমৰ ছাত্ৰ সমাজে অসমৰ নতুন ভৱিষ্যতে কিন্তু কেতিয়াও তেওঁলোকক ক্ষমা নকৰিব সেইবাবে আমি ছাত্ৰ সমাজৰ অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত জাতীয় কংগ্ৰেছে আমি ঐক্যবদ্ধভাৱে কাম কৰিব খুজিছোঁ আৰু আমি আপোনালোকৰ পৰা সংবাদ মাধ্যমৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ মই নিজে এজন সাংবাদিক আছিলোঁ আপোনালোকে সকলোৱে জানে মোৰ বহু পৰিচিত একেলগে কাম কৰা গতিকে আজিৰ তাৰিখত এনেকুৱা অৱস্থা হৈছে যে পুঁজিপতিৰ নিৰ্দেশত দেশ চলিছে অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত বুলি একো নাই আপুনি কাৰিকৰী শিক্ষা বৃত্তিগত শিক্ষাৰ অৱস্থা সাংঘাতিক ধৰণৰ বেয়া আৰু অলপ দিনৰ পিছত এইখন চৰকাৰে ৰাজহ বৃদ্ধি কৰি পেলাই যে দৰমহা দিব পাৰিব তাৰ কোনো ধৰণৰ লক্ষণ আমি দেখা নাই তাৰ বিপৰীতে প্ৰতি মাহতে হাজাৰ কোটি টকাৰ ঋণ ল'ব লগা হৈছে অলপ দিনৰ পিছত হয়তো চৰকাৰী কৰ্মচাৰীক দৰমহা দিবৰ কাৰণে ঋণ ল'ব গতিকে শিক্ষাৰ অৱস্থা কি হ'ব স্বাস্থ্যৰ অৱস্থা কি হ'ব নতুন প্ৰজন্মৰ ভৱিষ্যত কি হ'ব সেই কথা কিন্তু আমি প্ৰশ্ন কৰিব লাগিব হয় চৰকাৰে বহুত মেণ্ডেট লৈ পেলাই এইবাৰ চৰকাৰ ৰাইজৰ মেণ্ডেট লৈ বহু বিধায়ক লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছে কিন্তু আমি বিৰোধী পক্ষৰ আমাৰ দায়িত্ব আছে বিৰোধী পক্ষৰ মূল দায়িত্ব আমি আঙুলিয়াই দিব লাগিব তোমালোকে কেনেধৰণৰ চৰকাৰ চলাবলৈ গৈ আছা তোমালোকে নতুন প্ৰজন্মৰ ভৱিষ্যত কিয় ধ্বংস কৰিব বিচাৰিছা এই প্ৰশ্নবিলাক আমি কৰিয়ে থাকিম আৰু এজন বিধায়ক থকালৈকে আমি প্ৰশ্নবিলাক কৰিম কাৰণ এইটো আমাৰ দায়িত্ব বিৰোধী পক্ষৰ ধন্যবাদ কিবা প্ৰশ্ন থাকিলে আপোনালোকে সুধিব পাৰে